অভিমুখ কৰিব গৰাকী মহিলাই নিজৰ অসমীয়া সাজ পোছাক পিন্ধি একেলগতে আমাৰ শংকৰী কলা কৃষ্টি প্ৰদৰ্শন কৰিবৰ কাৰণে আহিছে, দিহানাম প্ৰদৰ্শন কৰিবৰ কাৰণে আহিছে। মই সকলোকে একেলগতে হাত তালি বজাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাক শংকৰদেৱে, যুগনায়ক শংকৰদেৱে, শ্ৰী শ্ৰী জগতগুৰু শংকৰদেৱে আমাক এনেকুৱা এখন সুন্দৰ সমাজ দিছে, যি শংকৰদেৱে আমাক কেনেকুৱা সাজ পিন্ধিব লাগে, যি শংকৰদেৱে আমাৰ গীত কেনেকুৱা হ'ব লাগে, আমাৰ নৃত্য কেনেকুৱা হ'ব লাগে, আমাৰ ঘৰ কেনেকুৱা হ'ব লাগে, ঘৰৰ আৰ্হি কেনেকুৱা হ'ব লাগে, গোটেই অসমীয়া জাতিটোক অসমীয়া জাতি হিচাপে পৃথিৱীত পৰিচয় দিব নামে হ'ল শ্ৰীমন্ত শংকৰদেৱ। আৰু সেই শংকৰী পৰম্পৰা, শংকৰদেৱৰ পাছত শংকৰী পৰম্পৰা সৃষ্টি নামে হ'ল শ্ৰীমন্ত শংকৰদেৱ। আৰু সেই শংকৰী পৰম্পৰা, শংকৰদেৱৰ পাছত শংকৰী পৰম্পৰা সৃষ্টি ষ্টেডিয়ামৰ মাজলৈ যে লৈ আহিছে, এনেকুৱা যে 10,000 গৰাকী মহিলাই একেলগতে পৰিৱেশন কৰিবলৈ লৈছে। আৰু সেই অনুষ্ঠানটো যে মোৰ সমষ্টি, আমাৰ সমষ্টি শিৱসাগৰত কৰিছে, তাৰ কাৰণে আমি যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰ আমাৰ তৰফৰ পৰা একদম কোটি কোটি ধন্যবাদ জনাইছোঁ। মই অনুষ্ঠানটো ইমান বেছি ভাল হ'ব বুলি জনা হ'লে, ইমান বেছি ধুনীয়া হ'ব বুলি জনা হ'লে মই বাইদেউক যিকণ পইচা দিছোঁ তাতকৈ বহুত বেছি দিলোঁহেঁতেন। আহিয়ে গৈ থাকিব মানুহখিনিয়ে ভালকৈ পানী খাবলৈ পোৱা নাই। মই এতিয়া বেলেগ একো কৰিব নোৱাৰোঁ, আপোনালোকৰ সকলোৰ কাৰণে তৎক্ষণাত চব বনাই দিব নোৱাৰোঁ, চবৰ কাৰণে এবটল পানীয়ে দিম আৰু দেই এতিয়া। আৰু মই ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি দিছোঁ, এইটো অনুষ্ঠানত যদি কিবা ধাৰ ধুৰ থাকি যায়, মই অকণমান সৰুকৈ কিবা এটা সহায় কৰিছিলোঁ, যদি কিবা ধাৰ ধুৰ থাকি যায় সেই সমস্ত ধাৰ ধুৰ মাৰি দিয়া দায়িত্বটো মই লৈছোঁ। মানে ইমান ধুনীয়া অনুষ্ঠান হ'ব বুলি মই ভবা নাছিলোঁ আচলতে। চৰকাৰে যদি এইটো অনুষ্ঠান পাতিলেহেঁতেন অতি কমেও 10 কোটি টকা খৰচ কৰিলেহেঁতেন, হয়নে নহয়? আপোনালোকে নিজৰ পৰা কেই টকাকৈ দিছে? 100 টকা দি এনেকুৱা এটা, হয়নে নহয়? গতিকে যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰ মই গোটেই শিৱসাগৰৰ মানুহৰ তৰফৰ পৰা, মই গোটেই শিৱসাগৰৰ মানুহ বুলি এইকাৰণে কৈছোঁ যে আপোনালোকে মোক শিৱসাগৰৰ বিধায়ক পাতি থৈছে, গতিকে গোটেই শিৱসাগৰৰ মানুহৰ তৰফৰ পৰা মই বাইদেউক আৰু বাইদেউৰ লগত জড়িত থকা সকলোকে মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। ইয়াতে যিসকল শিল্পী বাদ্যযন্ত্ৰৰ লগত জড়িত হ'ব, আৰু কমলাকে ধৰি আমাৰ কমলা, মোৰ মানে ভাই কমলা গগৈ ক'ত গ'লি ঐ? কমলা কিমান দূৰত আছে বোলা? কমলা গগৈ, দিহানামৰ নাম মানে কমলা গগৈ, হয়নে নহয়? এই কমলা গগৈ আজি আমাৰ ইয়াত আছে। গতিকে মই সকলোকে শিৱসাগৰবাসী হৈ মই এটা সেৱা ল'ব খোজোঁ। ইয়াতে মঞ্চতে লওঁনে তাতে গৈ লওঁ, সেইডোখৰ এটা সেৱা লৈ মোৰ বক্তব্য শেষ। আপোনালোকৰ সকলোৰে সন্মুখত এটা খালী সেৱা লওঁ, ৰাইজৰ মাজলৈ আগলৈ গৈ সেৱা এটা ল'ম, বছে কমলা, সকলোৱে কমলাৰ কাৰণে এটা হাত চাপৰি দিয়ক। গোটেই অসমতে দিহানাম পৰিৱেশন কৰি দিহানাম নামক একদম জনপ্ৰিয় কৰি ৰাখিছে, হয়নে নহয়? গতিকে মই সকলোকে ধন্যবাদ জনালোঁ। আৰু এতিয়া মই এটা দীঘলকৈ আপোনালোকৰ সন্মুখত সেৱা ল'ব খোজোঁ। আপোনালোকৰ সন্মুখত যিসকলে আমাৰ অসমীয়া জাতিৰ সংস্কৃতি ৰক্ষা কৰি আছে, সত্ৰীয়া সংস্কৃতি ৰক্ষা কৰি আছে, আপোনালোকৰ সন্মুখত এটা সেৱা লৈ মই মোৰ বক্তব্য সামৰণি মাৰিব খুজিছোঁ। আকৌ বাইদেউক ক'লোঁ, যদি কিবা ধাৰ থাকি যায় ডাইৰেক্টলি মোৰ ঘৰলৈ যাব, আৰু মই ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি দিছোঁ, যদি নিদিওঁ তেতিয়াহ'লে মোক একদম ধৰিব। আৰু আপোনালোকৰ কাৰণে এতিয়া তৎক্ষণাত একো কৰিব নোৱাৰোঁ, অকল খালি এবটল পানী পঠিয়াই দিম আৰু বেলেগ একো কৰিব নোৱাৰোঁ দেই। সকলোকে একদম সেই তালৈকে থকা সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আমাৰ সমষ্টিবাসী ৰাইজক। জয় গুৰু শংকৰ, জয় গুৰু শংকৰ, জয় গুৰু শংকৰ, জয় গুৰু শংকৰ। ধন্যবাদ ধন্যবাদ। Speaking of
হাস্তাঙ্গে পনিপাত কৰি দিছে একদম আশীৰ্বাদ দিছে